ভাল লাগিছে দেই। আমি ইয়াত পিছে আপোনালোকক শুভম বুলি আহিছোঁ। তাৰ আগতে পলমকৰ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিজ্ঞতা কথাবিলাক পিছলি যায় আৰু বেয়া নাপাব দেই। অভিনন্দন জ্ঞাপন কৰিছোঁ দেই আমাৰ ফালৰ পৰা, মানে খেলি মেলি কৌতুক গোষ্ঠীৰ পিনৰ পৰা। আচ্ছা, আপোনালোকে ইয়াত আৰু মানে আহিছে যে খেলি মেলি কৌতুক গোষ্ঠী কিবা প্ৰদৰ্শন কৰিব, আমি হাঁহি আনন্দ ল'ম, হয়। কিন্তু আমি যেতিয়া মঞ্চত প্ৰৱেশ কৰাৰ আগতে মানে ইয়াত উঠিম আৰু কমিটি মানুহে আমাক কৈছে, হেৰি আপোনালোকে কি হ'ব হৈছে, হ'ব আপোনালোকে লাগেও। ঠিক আছে ৰাইজসকল, আপোনালোকে হাঁহিব কেনেকৈ লাগে আৰু কেইবাৰ হাঁহি আছে, মই সেইটো আজি মোৰ কৌতুক অভিনয়েৰে মই আপোনালোকৰ প্ৰদৰ্শন কৰিম। আচ্ছা ৰাইজ, হাঁহি হৈছে প্ৰথম আমাৰ খিলখিলীয়া হাঁহি। খিলখিলীয়া হাঁহিটো যে মানুহ এইটো হাঁহিটো হৈছে মানে বৰ অশনি লাগে দেই। কিন্তু এটা আৰু আচৰিত কথা, মই যেতিয়া প্ৰৱেশ কৰিব ওলাইছিলোঁ মঞ্চত উঠাৰ আগতে, এই দাদা এটাই বাইদেউ এজনীক চাইছে। কেনেকৈ চাই মানে কেনেকৈ হাঁহিলে মানে ইংগিত দিছিলে, মই এইটো দেখুৱাই আছোঁ দেই। দাদাই কৈছে, বাইদেউজনী আৰু কেনেকুৱা নাই, তাৰমানে বাইদেউ লাজ কৰিছে। এইটো কৈ লাজ কৰি আহিছে, মানে লাজ কৰি মানে তেওঁ প্ৰেমৰ প্ৰস্তাৱ মানে আগবঢ়াব, কিন্তু আগবঢ়াব পৰা নাই। ৰাইজ এখন বহি আছে, এইপিনে কাষত মাক বাপেকক কোনোবা চিনাকি ব্যক্তিও হ'ব পাৰে, গতিকে মানে তেওঁ আগবাঢ়িব পৰা নাই, মানে লাজ কৰি আহি সেইটো হৈছিলে। আৰু ইয়াৰ পিছত আহিছোঁ মই এবাৰ। আচ্ছা ৰাইজসকল, আপোনালোকে ভাওনা চাইছে নিশ্চয়, চাইছে ন? ভাওনাত যে অসুৰসকলে প্ৰৱেশ কৰে, অসুৰসকলে প্ৰৱেশ কৰি কেনেকৈ হাঁহি মই দেখাইছোঁ নাম যাম। পাখণ্ডসকল, এই মুহূৰ্তে জপনি বস্ত্ৰ হৰণ কৰি দিয়া। আপোনাক মই কিমানবাৰ ক'ব লাগে আপুনি গৃহমত কৰি থাকক। আপুনি কি কৰি আছে? আপোনাৰ অনুষ্ঠান এতিয়া নহয় ন? মইতো গৃহমতে অথনিৰ পৰা মানে মঞ্চখন খালি আছে, সেইকাৰণে মানে আগবাঢ়ি আহিছিলোঁ মোৰ অনুষ্ঠান মানে কিবা এটা দেখুৱাওঁ। ৰাইজসকল বেয়া নাপাব দেই। আপুনি গৃহমত কৰি থাকক, আপোনাৰ অনুষ্ঠান এতিয়া নহয়। ৰাইজসকল, খেলি মেলি কৰিব আহি গ'লো দেই। কি খবৰ, সকলোৱে ভালনে? আয়ো দেই, সেই পাছফালে ইমান ঠগা আপাকেইটা আছে। কি খবৰ, খবৰে ভালনে সকলোৱে? মাতেই নাইকিয়া। কিয় মাত নাই? এই বিহু বতৰত গাৰ্লফ্ৰেণ্ডে কি পকেট খালী কৰি দিলে নেকি? আয়ো দেই, বাজাৰতে দুখ নকৰিবা দেই। আমাৰ মহিলাসকলৰ খবৰ কি ভালনে? জোৰছে কোৱাই নাই মেকআপ থাকিব বুলি। সেয়া তুই নিজৰ কষ্ট কৰি ইমান দেউতাকৰ পৰা, নিজৰ হাজবেণ্ডৰ পৰা আৰু বয়ফ্ৰেণ্ডৰ পৰা ইমান টকা খৰচ কৰি মেকআপ কৰি আহিছে, আকৌ হাঁহিলে মেকআপ ফাটি যাব হয়নে? সেয়া এতিয়াও সহায় নাই। বাৰু যি কি নহওক, আমি এতিয়া এঠাকি বিহু নামেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁনে? টোপনি নাযাব দেই, মই আকৌ গান গালে মানুহ টোপনি গুচি যায়। তোৰ ঘৰ সিপাৰে, মোৰ ঘৰ সিপাৰে, মাজতে বুৱতী নৈ, মাজতে বুৱতী নৈ, চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন, দুহাতে দুপাকি লৈ, মৰমটি কতে কান্দে ডাপৰ দুৱাৰত, কিলিকিলি বেঙেনা পাতে, মৰমটি কতে কান্দে ডাপৰ দুৱাৰত, কিলিকিলি বেঙেনা পাত। কিলিকিলি বেঙেনা পাত, এনে মানুহে ইটো সিটো কোনে কাক কিমান বেঙেনা দিছে তাৰ হিচাপ নাই। বেঙেনাৰ উৎপাদন মানুহ থাকিব পৰা নাই। আৰু এতিয়া এইজনী আহিছে দেখি যায়, কিলিকিলি বেঙেনাৰ পাত, বেঙেনাৰ পাত দিব, বুজিছে? বেঙেনা কিনিবৰ কাৰণে পইচা নাই যে, সেইকাৰণে বেঙেনা পাত দিবলৈ আহিছে। বেঙেনা পাতত যে কাঁইট থাকে তই সেইটো গম পাওঁ নাই? ফালটো কথা ক'ব আহিছ ৰাইজ। আৰু কি কৈছ? তোৰ ঘৰ ইপাৰ, মোৰ ঘৰ সিপাৰ, মাজতে বহুতি নয়। চৰাই হোৱা হ'লে উৰি গ'লেহেঁতেন। মানুহ হৈ একোডাল ফলাব পৰা নাই, চৰাই হোৱা হ'লে ফালিলেহেঁতেন। চৰাই হ'লে কৰিলেহেঁতেন। গোটেই কাপোৰ পিন্ধি একেবাৰে ৰঙিলী চৰাইজনী আহিছিল, গম পাইছ? মানুহ হৈছে কাৰণে ইমান দিন জীয়াই আছে, বুজিছা? ভাগ্য ভাল। চৰাই হোৱা হ'লে কেতিয়াবাই তোক কোনোবাই কাটি বাচি ৰান্ধি খাই পেলালে হয়।
আৰু পিছদিনাই যে কাৰোবাৰ লেট্ৰিনৰ টেংকিত সোমাই থাকিলে গম পাইছে চৰাই হয় ইমান দিন মানুহ হৈ একোডাল ফালিব পৰা নাই চৰাই হৈ ফালি পৰিলে আৰু কি কৰিছ মাজত বুৱতী নৈ প্ৰেমৰ কাৰণে ৰাইজ কিমানে কি কৰিছে হয় নাই সাধাৰণ নৈখনৰ কাৰণে তাই ইমান টেনশ্যন নাও নাই নাওলৈ যাব পৰা নাই ইমান যদি ভাল পাওঁ কথা ক'ব আহিছ আৰু তই ইপাৰৰ ছোৱালী ইপাৰৰ ল'ৰা কেলৈ ভাল পাব লাগে ইপাৰৰ ল'ৰা ভাল পাব নোৱাৰ ইপাৰৰ ল'ৰাই কি ভাল পাবলৈ মন নাযায় আচলতে কি গম পাইছে ৰাইজ এই স্বভাৱ চৰিত্ৰৰ কথা ইপাৰৰ ল'ৰা গোটেইবিলাকে জানে সেইকাৰণে ইপাৰৰ ল'ৰা কোনেও তাই পাত্তা নিদিয়ে সেইকাৰণে সেইপাৰ মাথা মাৰিছে মনে মনে থাককে আপুনি আপুনি কিয় আপোনাক কোনে ইয়ালৈ মাতিছে বিহু কমিটিয়ে মাতিছে নেকি নাই মতা তেনেহ'লে কিয় আহিছে কি তেনেহ'লে কিয় মাতিছে কাৰোবাৰ মোক মাতিবলৈ জ্ঞান নাই বুলি মোৰ আহিবলৈ জ্ঞান নাই নেকি মই আহিলোঁ কোননো আপুনি মই কোন দেখিছে ৰাইজ মই কোন তাকে চিনি নাপায় ৰাইজসকল আপোনালোকে চিনি পাইছে নি বাৰু এখেতক মই কোন আইনৰ ইয়াত যিমানবিলাক কুকুৰ আছে ৰাস্তাত কুকুৰবিলাকেনো বাট বাকী দৌৰ মানে মই এম স্কুৱেৰ ৰ'বচোন সিহঁতকো কেনেকুৱা স্কুৱেৰহে এই এম স্কুৱেৰ বুজি পোৱা নাই ডাঙৰ মানুহৰ নামবিলাক তেনেকুৱাই হয় ভঙাই দিয়কচোন আপুনি নামটো ভঙাই দিব লাগিব ঠিক আছে দিছোঁ এটা এম মানে মুকুন্দ আৰু এটা মানে মদাহী মুকুন্দ মদাহী মোৰ নাম বাপাও কি নাম আৰু ইয়াৰ কুকুৰবিলাকে মোক ভালদৰে জানে তাৰমানে আপুনি ইয়াৰ কুকুৰবিলাকক চোৱা চিতা কৰে মই কুকুৰবিলাকক চোৱা চিতা নকৰোঁ নহয় কুকুৰবিলাকে মোক চোৱা চিতা কৰে কেনেকৈ কৰে হে কি কেনেকৈ কৰে মানে তাৰ চানি ৰাইজে মাই বটল ইজ অপেনিং মানে ৰাইজে বটলটো অপেনিং যদি হ'ল ৰাতিপুৱা হোৱাৰ পিছৰ পৰা বাঢ়ি যায় বহুত দীঘল হৈ যায় নহয় দাম বাঢ়িছে তথাপিও উপায়টো নাই অভ্যাসেও কেনেকৈ ৰাতি অহাৰ পিছত ৰাস্তা ভৰ কৰি আহোঁতে কোনোবা এটা নলাৰ সন্মুখত ওলাই যায় নহয় মানে আউট গয়িং ইনকামিং দুইটাইতো মোৰ আকৌ আউট গয়িং ইনকামিং দুইটাই একফালে কি হয় ৰাতি হ'লে গম পাইছে সেইকাৰণে তাৰপিছত আকৌ কুকুৰকেইটা আছে সেইকেইটা কিন্তু বিৰাট মৰম লগা দেই সেইকেইটা সেই একফালৰ পৰা মোক মৰম কৰি একদম মুখ চেলেকি চাফা কৰি দিয়ে সেইকাৰণে কুকুৰকেইটা মোক ভালকৈ চিনি পায় গম পাইছে আপুনি ইয়াৰ পৰা যাওক আমাৰ ইয়াত এটা বিশিষ্ট কণ্ঠশিল্পী মাতিছে বিশিষ্ট কণ্ঠশিল্পী আপুনি মই কি গান গাব নাজানো নেকি মই কিমান গান গাই দিছোঁ কিমান ঘাট সৃষ্টি কৰি দিছোঁ মই এই জুবিন গাৰ্গ পাপন মহন্ত মোৰ পৰা শিকা এতিয়া যদি শুনা পায় মোৰ পিঠি ভকলাই দিব কিন্তু নালাগে দিয়ক আপুনি গান গাব গাম আকৌ কিয় নাগাম আপুনি কেতিয়া গাব গম পায়নে এই যেতিয়াই মানুহখিনি ঘৰলৈ যাব খালী চকীখন আৰু আপোনাৰ মৰমৰ কুকুৰকেইটা যেতিয়া থাকিব তেতিয়া আপুনি গান কুকুৰকেইটাতো মোৰ কাৰণে সদায় শুনে মই ৰাইজো শুনা মাতিছোঁ হয় নেকি গাওক কিন্তু ৰাইজে যাতে চেণ্ডেল নামাৰে দেই আপুনি চেণ্ডেল মাৰাৰ কাৰণেতো শুনাম কিয় শুনাব আপুনি চেণ্ডেল মাৰিবলৈ চেণ্ডেল মাৰাৰ কাৰণে মানে কি গম পাইছে মোৰ টেনশ্যন বুজিছে ৰাইজ মানে ঘৈণীয়ে মোক ঘৰত চেণ্ডেলে মাৰি চেণ্ডেল এপাতো নাই চবে খালী হৈ আহিছোঁ এইজনে উপায় নাই আজি ঘৈণী পইচা